নমস্কাৰ শিক্ষাৰ্থীসকল আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আজি আমি হিন্দী বিষয়ৰ অধ্যায় নং 7 হার কি জিতৰ ভাগ 1 টো পঢ়িবলৈ ওলাইছো আহাচোন আমি সকলোৱে এবাৰ চাও ইয়াতে প্ৰথমতে কি দিছে কবি পৰিচয় হার কি জিত কাহিনীটোৰ কাহিনীকাৰ কোন হয় এওঁ ঠিক আছে তেওঁৰ নাম কি হয় সুদৰ্শন ঠিক আছে এওঁৰ নাম কি হয় সুদৰ্শন असली नाम ठीक আছে তেওঁৰ প্ৰকৃত নামটো কি হয় পণ্ডিত বদ্ৰীনাথ ভট্ট ঠিক আছে তেওঁ সুদৰ্শন নামে জনা যায় সুদৰ্শন নামেৰে পৰিচিত জন্ম তেওঁৰ জন্ম কেতিয়া হৈছিল 1896 ইং মে সিয়ালকোট ঠিক আছে তেওঁৰ জন্ম কেতিয়া হৈছিল 1896 অবিভাজিত ভাৰতবৰ্ষত তেওঁৰ জন্ম হৈছিল सियालकोट ठाईखन वर्तमान कोड আছে पाकिस्तान के अंतर्गत वर्तमान पाकिस्तान के अंतर्गत सियालकोट है ठीक है इतिया अविभाजित भारतबर्षत তেওঁ জন্ম হৈছিল কাহিনীয়া তেওঁ কি কাহিনী লিখিছিলে সুদৰ্শন সুমন সুদৰ্শন সুধা तीर्थ यात्रा सुप्रभात आदि এখিনি ভালদৰে মনত ৰাখিবা তেওঁ কি কাহিনী লিখিছিলে মৃত্যু তেওঁৰ মৃত্যু কোন চনত হৈছিল 1967 মে ভাৰতবৰ্ষত এতিয়া স্বাধীনতা লাভ পাইছিল ঠিক আছে স্বাধীনতা লাভ কৰিছিল তেতিয়া তেওঁ অবিভাজিত ভাৰতবৰ্ষত তেওঁৰ জন্ম হৈছিল আৰু ভাৰত বিভাজন হোৱাৰ পিছত 1967 ত তেওঁৰ মৃত্যু হৈছিল এখিনি তোমালোকে ভালদৰে মনত কৰিবা পৰীক্ষাত প্ৰশ্ন আহিব পাৰে ঠিক আছে এতিয়া আমি কাহিনীটোলৈ আগবাঢ়ো माँ को अपने बेटे साहूकार को अपने देनदार और किसान को अपने लहलहाते खेत देखकर जो आनंद आता है वही आनंद बाबा भारती को अपना घोड़ा देखकर आता था इते याते की কৈছে যে মাকে জেনেকে নিজৰ পুত্ৰক দেখি আনন্দিত হয় সাহুকাৰে জেনেকে নিজৰ দেনদাৰক দেখি আনন্দিত হয় কিসানে জেনেকে খেতিয়কে জেনেকে লহপহকৈ বাঢ়ি অহা খেতি দেখি আনন্দিত হয় ঠিক তেনেদৰে বাবা ভাৰতীও নিজৰ ঘোঁৰা ঠিক আছে বাবা ভাৰতীৰ নিজৰ ঘোঁৰা আছে ঘোঁৰাটোক দেখি খুব আনন্দিত হয় भगवत जन से जो समय बचता वो घोड़े को अर्पण हो जाता ঠিক আছে ভগৱত জনৰ পৰা যিখিনি সময় বাছে তেওঁ কৃতকাৰ্যৰ পৰা যিখিনি সময় বাছে সেই সময়খিনি কাৰ হয় ঘোঁৰাটোৰ হয় बाबा भारतीय माने घोड़ाटुक इमाने ভাল পায় वो घोड़ा बड़ा सुंदर था बड़ा बलवान घोड़ाटु बाबा भारती घोड़ाटु खूब सुंदर और खूब बलवान आसिले उसके जोर का घोड़ा सारे इलाके में ना था माने घोड़ाटुर जिमान जोर আছে हां हे जोर इलाका अर्थात हे क्षेत्रखনত हे जगह ठीक আছে इलाका माने क्षेत्र बा जगह हे जगह কাৰুৱে নাছিলে ঘোঁৰাটো দেখাটো সুন্দৰ আছিল বলৱান আছিল আৰু কি আছিল খুব জোৰদাৰ আছিল খুব জোৰ আছিল ঘোঁৰাটোৰ বাবা ভাৰতী উसे সুলতান कहकर पुकारते ঠিক আছে ঘোঁৰাটোৰ নাম বাবা ভাৰতীয়ে কি ৰাখিছিল সুলতান ঠিক আছে अपने हाथ से हरहरा करते खुद दाना खिलाते और देखकर प्रसन्न होते थे কি কৰে ঘোঁৰাটোক নিজেই দানা দিয়ে নিজেই খাবলৈ খাদ্য দিয়ে পালন পোষণ কৰে ঠিক আছে লালন পালন কৰে আৰু ঘোঁৰাটোক চাই সদায় আনন্দিত হৈ উঠে প্ৰসন্ন হৈ উঠে যে নিজৰ ঘোঁৰাটো দেখিবলৈ ইমান মৰম লগা মানে ঘোঁৰাটোৰ প্ৰতি আমাৰ যেনেকৈ পোহনীয়া জন্তুৰ প্ৰতি আমাৰ খুব মৰম আছে বাবা ভাৰতীৰো ঘোঁৰাটোৰ প্ৰতি খুব মৰম আছিল उन्होंने रुपया माल असबाब जमीन आदि अपना सब कुछ छोड़ दिया था बाबा भारती की কৰিছে নিজৰ সমস্ত সম্পত্তি ঠিক আছে পয়সা পাতি আসবাব हां বস্তু সামগ্ৰী যিকোনো জমিন हां মাটি বাৰী সকলো এৰি দিছিলে यहाँ तक कि उन्हें नगर के जीवन से भी घृणा थी তেওঁ যেটো নগৰীয়া জীৱন যেটো চহৰীয়া জীৱন যান্ত্ৰিক জীৱনো তেওঁ বেয়া পাইছিলে उनको घृणा थी नगरीय जीवन से उनको घृणा थी एकदम घृणा भाव उपजिছিলে हां तो नगरीय जीवन तो एकेबारे त्याग দিব বিচাৰিছিলে
अब गांव से बाहर एक छोटे से मंदिर में रहते और भगवान का भजन करते थे। তেওঁ নগৰীয়া জীৱন ত্যাগ কৰি গাঁৱৰে ওচৰৰ সৰু মন্দিৰ এটা থাকিছিলে আৰু কি কৰিছিলে দিনে ৰাতি ভক্তিভাৱত বিলীন হৈ থাকিছিলে। मैं सुल्तान के बिना नहीं रह सकूंगा। মানে বাবা ভাৰতীয়ে কৈছিলে মই সুলতান নহলে থাকিব নোৱাৰিম, মই তাৰ লগতে থাকিম, সি নহলে মই থাকিব নোৱাৰিম। उन्हें ऐसी भ्रांति सी हो गई थी। তেওঁ এটা ভ্ৰান্ত ধাৰণা, তেওঁ মানে ভাবি লৈছিলে যে মই সুলতান নোহোৱাকে মই চলিব নোৱাৰিম, মই সুলতানৰ বাহিৰে কাকো মই নিজৰ কৰি ল'ব নোৱাৰিম, তেওঁ এটা ধাৰণা মনত সোমাই গৈছিলে। वे उसकी चाल पर लट्टू थे। মানে ঘোঁৰাৰ যোনটো সুলতানৰ যোনটো খোজ কঢ়াৰ গতি, চাল पर वो लट्टू थे, মানে ইমানেই ভাল পাইছিলে, ঘোঁৰাটোক ইমানেই ভাল পাইছিলে যে তেওঁ এটা গৌৰৱ বোধ, এটা অহংকাৰ বোধ এটা কৰিছিলে। कहते ऐसा चलता है जैसे मोर घटा को देखकर नाच रहा हूं। এতিয়া বাবা ভাৰতীয়ে সুলতানক কাৰ লগত তুলনা কৰিছে? ময়ূৰৰ লগত তুলনা কৰিছে। যেনেকে ময়ূৰে পাখিখন মেলি যেতিয়া নাচে তেতিয়া কি হয়, একদম দেখিবলৈ খুব শুৱনি হয়, ঠিক তেনেদৰে ঘোঁৰাটো যেতিয়া খোজকাঢ়ি যায় সেই ঘোঁৰাটোৰ সৌন্দৰ্যৰ তুলনাই কৰিব নোৱাৰি। ঠিক আছে। जब तक संध्या समय सुल्तान पर चढ़कर 8-10 मील का चक्कर ना लगा लेते उन्हें चैन न आता। যেতিয়া সন্ধিয়া সময়লৈ সুলতানৰ পিঠিত উঠি বাবা ভাৰতীয়ে 8-10 মিল 8-10 মাইল যদি চক্কৰ নচলে, মানে কি কৈছে ইয়াতে ঘূৰা ফুৰা যেতিয়ালৈকে নকৰে, সুলতানৰ পিঠিত উঠি যেতিয়ালৈকে ঘূৰা ফুৰা নকৰে তেতিয়ালৈকে কি হয়, বাবা ভাৰতীৰ শান্তি নালাগে, মনটো শান্ত নহয়। মানে ঘোঁৰাটোৰ পিঠিত উঠিহে ঘূৰি পকিহে তেওঁ শান্তি লাভ কৰে। खड़क सिंह उस इलाके का प्रसिद्ध डाकू था। ঠিক আছে। এতিয়া বাবা ভাৰতী যোনখন গাঁৱত আছিলে, গাঁৱৰ ওচৰৰ মন্দিৰটো থাকিছিলে তো, যোনখন গাঁৱৰ আছিলে সেই জেগাটোৰে সেই ক্ষেত্ৰখনৰে খড়ক সিং এগৰাকী প্ৰসিদ্ধ ডাকু আছিলে, অৰ্থাৎ ডকাইত আছিলে, সেই সময়ৰ ডকাইত আছিলে। ঠিক আছে। लोग उसका नाम सुनकर कांपते थे। মানুহে খড়ক সিঙৰ নাম শুনি একদম ভয়তে কঁপি যায়। আমি তো ডাকুৰ নাম শুনিলে আবার ভয় লাগিব নে নাই, হয়নে? গতিকে মানুহে, সেই গাঁৱৰ মানুহে তেওঁৰ নাম শুনিলে একদম ভয় খাই গৈছিলে। होते होते सुल्तान की कृति उसके कानों तक भी पहुंची। সুলতানৰ কথা খড়ক সিঙেও গম পালে, সুলতানৰ সৌন্দৰ্যৰ কথা, সুলতানৰ বলৱানৰ কথা, সকলো কথা কি কৰিছে, খড়ক সিঙৰ কাণত পৰিছে যে বাবা ভাৰতীৰ এনেকুৱা এটা খুব সুন্দৰ ঘোঁৰা আছে। उसका हृदय उसे देखने के लिए अधीर हो उठा। এতিয়া খড়ক সিঙৰ সেই ঘোঁৰাটোক চাবলৈ খুব ইচ্ছা জাগিছিলে। ঠিক আছে। অধীৰ হৈ গৈছে, অধীৰ হৈ যোৱা মানে অধীৰ হৈ গয়া, মানে ধৈৰ্য নোহোৱা হৈ গৈছে, ঘোঁৰাটোক কেৱল চাবলৈ বিচাৰিছে। वो एक दिन दोपहर के समय बाबा भारती के पास पहुंचा और नमस्कार करके बैठ गया। তেওঁ এদিন ঘোঁৰাটোক চাবলৈ বুলি বাবা ভাৰতীৰ ওচৰলৈ গ'ল আৰু তেওঁক নমস্কাৰ জনাই বহি গ'ল, তেওঁৰ ওচৰত বহি গ'ল। बाबा भारती ने पूछा, हाँ, बाबा भारतीये खड़क सिंह सुधिसे, खड़क सिंह क्या हाल है? खड़क सिंह की खबर? हाल माने खबर। खड़क सिंह क्या हाल है? खड़क सिंह की खबर तुम्हार? ठीक है। खड़क सिंह ने सिर झुकाकर उत्तर दिया, आपकी दया है। খড়ক সিঙে কি কৰিছে, सिर झुकाकर মানে এনেকে নতশিৰ হৈ উত্তৰ দিছে যে आपकी दया से सब कुछ ठीक है, আপোনাৰ দয়াত সকলো ঠিকে আছে। कहो इधर कैसे आ गए? কোৱাচোন ইয়াত কিয়নো আহিলা? সুলতান কি চাহ खींच लाई। খড়ক সিঙে কৈছে যে সুলতানৰ মানে ইচ্ছাই, সুলতানক চোৱাৰ ইচ্ছাই মোক ইয়ালৈ টানি আনিলে। বিচিত্ৰ জানৱৰ হে, একদম বিচিত্ৰ জন্তু হয়। জানৱৰ মানে জন্তু, একদম বিচিত্ৰ জন্তু হয়। देखोगे तो प्रसन्न हो जाओगे। বাবা ভাৰতীয়ে কৈছে যে একদম বিচিত্ৰ জন্তু হয়, তই যদি চাও একদম মনটো ভাল লাগি যাব। मैंने भी बड़ी प्रशंसा सुनी है। খড়ক সিঙে কৈছে ময়ো কিন্তু সুলতানৰ বহুত প্ৰশংসা শুনিছো।
उसकी चाल तुम्हारा मन मोह लेगी बाबा भारतीय को কৈছে सुल्तानर चाल अर्थात खुश काटলৰ ধৰণে তোমাৰ মন মোহি লব ঠিক আছে कहते हैं देखने में भी बड़ा सुंदर है এতিয়া খৰক সিংহে আকৌ কৈছে যে মানুহে কয় কিন্তু सुल्तान দেখিবলৈ খুবেই সুন্দৰ क्या कहना जो उसे एक बार देख लेता है उसके हृदय पर उसकी छवि अंकित हो जाती है কি কব আৰু যোনে এবাৰ সুলতানক দেখা পায় তেওঁৰ মনত সুলতানৰ ছবিটো সুলতানৰ প্ৰতিচ্ছবিটো ৰৈ যায় মানে ইমানেই দেখিবলৈ ধুনীয়া তে ঘোঁৰাটোৰ প্ৰশংসা কৰি আছে बाबा भारती और खड़ग सिंह अष्टबल में पहुंचे ঠিক আছে এতিয়া যেহেতু খড়গ সিংহে ঘোঁৰাটো চাবলৈ আহিছিলে গটিকে বাবা ভাৰতী আৰু খড়গ সিংহে অষ্টবললৈ গল অষ্টবল মানে ঘোঁৰা ৰখা স্থান যত ঘোঁৰা থাকে बाबा ने घोड़ा दिखाया घमंड से बाबा भारतीय নিজৰ ঘোঁৰাটো একদম খুব ঘমंड से গৌৰৱেৰে অহংকাৰেৰে মানে खड़ग सिंहক দেখাইছে खड़ग सिंह ने घोड़ा देखा आश्चर्य से खड़ग सिंह एकदम আচৰিত হয় আশ্চৰ্য হয় আশ্চৰ্য মানে আচৰিত হয় ঘোঁৰাটো চাইছে বাবা ভাৰতী যেহেতু ঘোঁৰাটোৰ কি আছিল মালিক আছিল গটিকে তো খুব এটা অহংভাৱ এটা আছিল যে ইমান সুন্দৰ ঘোঁৰাটো এই ইলাকা অৰ্থাৎ এই ক্ষেত্ৰখনত কাৰো নাই কেৱল মুৰে আছে আৰু খড়গ সিংহেও খুব আচৰিত ভাৱে ঘোঁৰাটো চাইছে उसने सहस्र घोड़े देखे थे परंतु ऐसा बाका घोड़ा उसकी आंखों से कभी न गुजरा था खड़ग सिंहे बहुतो सहस्राधिक घोड़ा দেখিছিলে কিন্তু ইমান ধুনিয়া ইমান সুন্দৰ ইমান বলবান ঘোড়া কিন্তু তেওঁৰ নজৰত কেতিয়াও পৰা নাছিলে सोचने लगा भाग्य की बात है खड़ग सिंहे भाबिब ধৰিলে ভাগ্যৰ কথা এইটো ऐसा घोड़ा खड़ग सिंह के पास होना चाहिए था তেওঁ মনে মনে ভাবিব ধৰিলে এনেকুৱা এটা ঘোঁৰাটো মোৰ ওচৰতহে থাকিব লাগিছিলে इस साधु को ऐसे चीजों से क्या लाभ बाबा भारती এগৰাকী সাধু হয় গটিকে সাধুকনো ঘোঁৰাটোৰ কি দৰকাৰ আছিল এনেকুৱা এটা সুন্দৰ বলবান ঘোঁৰা মোৰ তাতে থাকিব লাগিছিল কাৰণ খড়গ সিং কি আছিল ডাকু আছিল অৰ্থাৎ ডকাইত আছিল कुछ देर तक आश्चर्य से चुपचाप खड़ा रहा खड़ग सिंहे কিছু সময় আচৰিত ভাৱে ঘোঁৰাটোৰ ফালে চাই মনে মনে ৰৈ আছিল इसके पश्चात उसका हृदय में हलचल होने लगे ইয়াৰ পিছত তেওঁৰ মনটোত হলচল মানে তেওঁ উগুল থুগুল লাগিছে মানে এই ঘোঁৰাটো তেওঁ পাব বিচাৰিছে এনেকুৱা ঘোঁৰা এটা তেওঁকো লাগে তেওঁ তেনুকা এটা মনত উগুল থুগুল ভাৱ হৈছে बालकों की सी अधीरता से बोला परंतु बाबा जी इसकी चालना देखी तो क्या তেওঁ এটা চাল কৰি পেলাই কৈছে বাবাজিক বাবা ভাৰতীক কৈছে যে इसकी चालना देखी तो क्या ঘোঁৰাটোৰ যদি খুস কাটলটোৱে নেদেখো চলন ফুৰণটোৱে নেদেখো তেতিয়াহলে আৰু কিনো দেখিম হা তেনেকে কৈছে এতিয়া আমি এই কাহিনীটো অকমান পঢ়িছো ভাগ 1 টোত ইয়ালে সামৰিছো এতিয়া আমি মূল্যাঙ্কনলৈ যাম আহা ইয়াতে প্ৰথমতে কি কৈছে सुदर्शन जी का असली नाम पंडित बद्रीनाथ भट्ट है शुद्ध और अशुद्ध আমি নিশ্চয় জানো অলপ আগতে আমি পঢ়ি আহিছো যে सुदर्शन जी का असली नाम पंडित बद्रीनाथ भट्ट है গটিকে এইটো হ'ব শুদ্ধ আমি নেক্সট ले যাম আহা सुदर्शन जी का जन्म 1896 में सियालकोट में हुआ था सुदर्शन जीर जन्म अर्थात पंडित बद्रीनाथ भट्टर जन्म कोत হৈছিলে सियालकोटत কেতিয়া হৈছিলে 1896 ত গটিকে এইটো শুদ্ধ হয় আমি পাই আহিছো এতিয়া আমি নেক্সট চাও আহা बाबा भारती गाय को सुल्तान कहकर पुकारते थे बाबा भारतीये গৰু এটা সুলতান নামেৰে মাতিছিলে এইটো শুদ্ধ হ'ব জানো নিশ্চয় নহব কাৰণ বাবা ভাৰতীয়ে নিজৰ সুন্দৰ ঘোঁৰাটো সুলতান নামেৰে মাতিছিলে গটিকে এইটো হ'ব অশুদ্ধ আশা কৰো এই অধ্যায়ৰ প্ৰথম ভাগটো তোমালোকে ভালদৰে বুজি পাইছা নেক্সট ভাগটোলৈ অতি শীঘ্ৰেই তোমালোকৰ ওচৰলৈ আহিম ধন্যবাদ